Guys, welcome to Education for You and welcome to a new class. So, আজি ক্লাছটোত আমি ডিসকাস কৰিম B.Ed Entrance Exam 2020 যি আপোনাৰ নৱেম্বৰত আছে 15th of November তাৰে ওপৰত আমি কোৱেশ্চনছ কিছুমান ডিসকাস কৰিম আৰু আজি টপিক হৈছে নিউ এডুকেশ্যন পলিচি 2020 সো যেহেতু নিউ এডুকেশ্যন পলিচি নতুনকৈ ইন্ট্ৰোডিউস কৰা হৈছে 2020 চনত আৰু ইয়াৰ ওপৰত প্ৰশ্ন আপোনালোকৰ নিশ্চয়কৈ হ'ব যেহেতু এটো টিচিংৰ লগত জড়িত এক্সাম ইয়াৰ ওপৰত প্ৰশ্ন এডুকেশ্যন পলিচিৰ ওপৰত প্ৰশ্ন হোৱাটো 100% sure so let's start এই গোটেই পলিচিখনৰ ওপৰত সম্ভৱ হ'ব পৰা গোটেইখিনি প্ৰশ্ন ইয়াত আমি আলোচনা কৰিম first question to is who has prepared the new education policy 2020 নতুন education policy 2020 খন বা নতুন শিক্ষা নীতি বুলি কোৱা হয় কোনে প্ৰিপেয়াৰ কৰিছে সো ইয়াতে আমি ডাইৰেক্ট কোৱেশ্চন ডাইৰেক্ট আনসাৰ দিছো যাতে আমি টপিকস বিলা সোনকালে কভাৰ কৰিব পাৰো সো আনসাৰ হৈছে সি কস্তুৰী ৰংগন কমিটি ঠিক আছে কমিটিখনৰ নাম হৈছে সি কস্তুৰী ৰংগন কমিটি এইখন কমিটিয়ে নিউ এডুকেশ্যন পলিচি 2020 খন প্ৰিপেয়াৰ কৰিছে Question number 2 the chairman of the new education policy so এই যিখন new education policy 2020 ওলাইছে ইয়াৰে মানে chairman কোন হয় হেড কোন হয় আৰু তেওঁ হৈছে ডক্টৰ কে কস্তুৰী ৰংগন আৰু তেওঁ নামেৰে কমিটিখনৰ নামও ৰখা হৈছে Next question is what percentage of GDP will be spent by the Indian government in the new education policy new education policy বা নতুন শিক্ষা নীতি 2020 ৰ গভর্নমেন্টে আমাৰ জিডিপিৰ মানে আমাৰ যিখিনি আমাৰ গ্ৰছ ডমেস্টিক প্ৰডাক্ট হয় মুঠ ঘৰুৱা উৎপাদন যিখিনি হয় বছৰত তাৰে কিমান শতাংশ মানে এডুকেশ্যনৰ নামত স্পেন্ড কৰিব বুলি কৈছে আনসাৰ হৈছে 6% so total 6% স্পেন্ড হ'ব বুলি কোৱা হৈছে next question the new name of HRD ministry in new education so new education policy অনুসৰি HRD ministry Human Resource and Development Ministry দিটো আৰু এটা নতুন নাম দিয়া হৈছে হেই নামটো কি প্ৰশ্নটো হৈছে হেতু আনসাৰ হৈছে Education Ministry so HRD Ministry দিয়া নহয় HRD Ministry নামটো চেঞ্জ হয় Education Ministry হৈছে next new pattern of 10+2 education policy so 10+2 education policy যিটো আসিলে আমাৰ 10th class 10 ৰ পৰীক্ষা আৰু ক্লাস আপোনাৰ 12 ৰ যিটো বোৰ্ড এক্সাম এই দুটা এই যিটো বোৰ্ড এক্সাম হৈছিলে 10+2 লেভেলত এটো প্যাটাৰ্নটো কি কৰি দিয়া হৈছে নতুনকৈ আৰু এয়া হৈছে 5+3+3+4 এটো প্যাটাৰ্ন কৰি দিয়া হৈছে ওকে 5+3+3+4 এই প্যাটাৰ্নত আকৌ ক্লাস বিলাক হ'ব exam bila hobo in new education policy 2020 the number 5 is called what stage mane class 5 jitu apunar kuntu stage ot poribo and answer hoise foundation stage ot poribo next okay next question apunar sorry not that number 5 আপোনাৰ age to 5 বছৰ to আপোনাৰ ফাউন্ডেশন স্টেজত পৰিব আৰু বাকি ইয়াৰে জিকেটামান স্টেজত ডিভাইড কৰি দিয়া হৈছে এজ হিচাপত আৰু যিটো 5+3+3+4 এই প্যাটাৰ্নটো আপোনাৰ ওপৰতো আপোনাৰ এই বয়সৰ অনুসৰি এই প্যাটাৰ্নটো কৰি দিয়া হৈছে সো এটো আমি ডিসকাস কৰো অলপ ডিসকাস মানে বহলাই ইয়াতে আমি ডিসকাস কৰাৰ দৰকাৰ আছে যেহেতু এটো অকমান মানে কথাটো অকমান মানে কমপ্লিকেটেড কৰি দিয়া হৈছে কাম লাইক এনেকুৱা আপোনাৰ ফাউন্ডেশন স্টেজ হ'ব প্ৰথমটো যেটো বেসিক যেটো ফাউন্ডেশন স্টেজ নাম্বাৰ 1 ওকে ফাউন্ডেশন স্টেজত থাকিব আপোনাৰ 3 বছৰৰ পৰা 8 বছৰলৈকে 3 to 8 years তাৰ পিছত আপোনাৰ প্ৰিপাৰেটৰি স্টেজ থাকিব সেকেন্ড টু প্ৰিপাৰেটৰি স্টেজ সো প্ৰিপাৰেটৰি স্টেজত আপোনাৰ 8 to 11 years 8 ৰ পৰা 11 বছৰলৈকে তাৰ পিছত মিডল স্টেজ থাকিব থাৰ্ড নম্বৰত মিডল স্টেজত থাকিব আপোনাৰ 11 to 14 years আৰু লাষ্টত আপোনাৰ সেকেন্ডাৰী স্টেজত থাকিব 14 to 18 years so এটো এই হিচাপত আপোনাৰ স্টেজ বিলাক ডিভাইড কৰি দিয়া হৈছে ওকে আকৌ এবাৰ ইয়াতে লিখি দিছো মই শৰ্ট ফৰ্মত ফাউন্ডেশন স্টেজ এফএস মানে ফাউন্ডেশন স্টেজ 3 বছৰৰ পৰা 8 বছৰলৈকে
তাৰপিছত সেকেন্ডলি আপোনাৰ আহিব preparatory stage PS মানে preparatory stage এটো আপোনাৰ 8 ৰ পৰা 11 বছৰলৈকে ওকে তাৰ পিছত middle stage থাকিব middle stage আপোনাৰ 11 ৰ পৰা 14 লৈকে থাকিব আৰু secondary stage থাকিব 14 to 18 years এইকেইটা হৈছে division of the ages and according to this age division তেওঁলোকৰ ক্লাছ বিলাকো হ'ব okay 5 plus 3 plus 3 plus 4 so this will be the pattern next the skill development course will start in the new education policy from which class so it is skill development or course etu kiman class or class start hobo boli koa hoise and answer hoise class 6 so from class 6 skill development classes will start mane ষষ্ঠ শ্ৰেণীৰ পৰাই তেওঁলোকৰ যিবিলাক skills থাকিব লৰা ছোৱালী কোনোবা যদি আৰ্টত ইন্টাৰেস্টেড কোনোবা মিউজিকত ইন্টাৰেস্টেড কোনোবা আকো কাৰিকৰী বিদ্যাত ইন্টাৰেস্টেড সো এই যিবিলাক স্কিল ডেভেলপমেন্ট কোৰ্স থাকিব সেইবিলাক তেওঁলোকৰ 6 ৰ পৰাই ষ্টাৰ্ট হ'ব next the minimum class a student should be taught with his mother tongue মানে মাতৃভাষাত কিমান ক্লাছলৈকে পঢ়াশুনা কৰিব লাগিব আনসাৰ হৈছে ক্লাস 5 up to class 5 মাতৃভাষাত পঢ়াশুনা কৰা হ'ব আৰু কোন ক্লাছৰ board exam remove কৰিছে new education policy answer is class 10 so class 10 ৰ যেটো board exam হেতু remove কৰি দিয়া হৈছে next new education policy যেটো আপোনাৰ তাৰে হিকো প্ৰথম যিখন বনোৱা আছিল এখন national education policy নাম দিছিল নিউ নহয় আপোনাৰ প্ৰথম বনাওতে এখন national education policy আছিল so এখন কিমান চনত প্ৰথম বনোৱা হৈছিল answer হৈছে 1986 okay 1986 এইখনৰ ওপৰত আমি ডিটেইলছত questions discuss কৰিম যেহেতু আপোনালোকৰ সিলেবাসত দিয়া আছে so it's a very important topic next question after how many years new education policy was implemented in India so new education policy India kiman bosorar bisot implement hoise answer is 34 years 34 bosorar bisot new education policy India implement hoise then how many times has education policy come so far education policy tia loge kiman bar amar bharatborkhot ahise answer hoise 3 times first ahisile 1968 ot then second 1986 aru eta notunke 2020 okay 68 to ulta kori diok 86 hobo tar pisot 2020 next question the vocational courses will start from which class according to new education policy 2020 vocational courses belak ketia pra start korabo jibilak bittigoto শিক্ষা jibilak jikono eta mane jikono eta brittit jodi konoba student interested hoy to teolokor kane vocational কিবা কোর্স থাকিব তো সেই কোর্স বিলাক তেওঁলোকে লব পাৰিব আৰু সেই ভোকেশনাল কোর্সৰ থ্ৰুয়ে তেওঁলোকে আগবাঢ়ি গৈ পিছত এটা হেতু প্ৰফেশন হিচাপে লব পাৰিব আনসাৰ আছে from class 6 onwards next so which course has been removed by new education policy 2020 so new education policy কোনটো কোর্স রিমুভ কৰি দিছে completely answer আছে MPhil course the national assessment center will be made national assessment center কাৰ কাৰণে বনোৱা হৈছে for the children's present minister of education ministry of education so okay answer is ministry of education present minister is apunar Ramesh Pokhriyal next question the current enrollment ratio in higher education so higher education currently kiman percentage enrollment hoise that means admission hoise answer is 26.3% only 26.3% for which for school education who will prepare national curriculum framework so national curriculum jetu framework etu school education kane kone prepare koribo answer is NCERT okay what is academic bank of credit in new education policy so academic bank of credit is a digital score for higher education okay academic bank of credit mane lora swale kolo jibilak talokor eta bosorot arjito jibilak score thakibo academic score or talokor jibilak apunar co curricular activities or scores so everything will be mane tate ki kore thakibo score bilak তেওঁলোকৰ তাতে লিখা থাকিব and that will be known as digital score for higher education by which year education for all has been targeted at the secondary level with 100% GER gross enrollment ratio so 100%
attend মানে enrollment ল'ৰা ছোৱালী নাম ভৰ্তিকৰণ secondary levelত কিমান চনৰ ভিতৰত মানে complete কৰিব বিচৰা হৈছে answer is by 2030 2030 চনৰ ভিতৰত by which year the target is to reach 50% gross enrollment ratio in higher education answer is 2035 okay so secondary stage apunar 2030 ৰ ভিতৰত লাইক আপোনাৰ secondary stage লৈকে 2030 ৰ ভিতৰত 100% gross enrollment বিচৰা হৈছে আৰু যেটো আপোনাৰ higher education আছে higher educationত 50% 2035 লৈকে complete কৰিব বিচৰা হৈছে by which year the national education policy aims to provide quality education to every child in the age group of 3 to 18 years 3 বছৰৰ পৰা 18 বছৰৰ ভিতৰত ল'ৰা ছোৱালী হলৰ কাৰণে নিউ এডুকেশ্যন পলিসি কোৱালিটি এডুকেশ্যন provide কৰিবলৈকে কি কৈছে aim কৰিছে by which year by 2030 2030 চনৰ ভিতৰত and the last question is education কি হয় কোনখন লিষ্টত আছে education is in the concurrent list okay মানে আমাৰ তিনিখন লিষ্ট থাকে তা হৈছে state list এটা center আৰু এটা হৈছে concurrent so concurrent listত state plus center দুটাৰে কি থাকে হস্তক্ষেপ থাকে so in the concurrent listত আমাৰ educational subject to include কৰা হৈছে so it's a matter of concurrent list so I hope আপোনালোকে বুজি পাইছে and if you want to get in touch with us then you can connect with us through our social media handles and this is our official Facebook page and this is the Facebook page ID that is education for you official page this is our Telegram ID education for you official so you can get the PDFs from here okay so আপোনালোকে ইয়াত join হ'ব পাৰে and if you want to send email you can mail us in this is our email ID educationforyoubusiness@gmail.com and আমাৰ এটা নতুন channel আছে that is called Gyan Hondan so if you want to connect and if you want to know more about different social issues you can subscribe this channel too that is Gyan Hondan আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ এই channel education for subscribe কৰা নাই then please subscribe it right now and you'll get awesome videos and thanks for watching the video have a nice day thank you